23 জানুৱাৰী শুকুৰবাৰ বসন্ত পঞ্চমী সেইদিনাই সৰস্বতী পূজা এই বিশেষ দিনটোত আপুনি যদি বিধি বিধানৰ জৰিয়তে গোমাতাক মানে এজনী গাই গৰুক আপুনি এটা বিশেষ বস্তু খুৱাব পাৰে তেন্তে আপুনি 7 জনমৰ দুখ দৰিদ্ৰতা নোহোৱা কৰি আৰ্থিক প্ৰগতি লাভ কৰিব পাৰিব আই সৰস্বতীৰ পৰা আশীৰ্বাদ লাভ কৰিব পাৰিব হাতলৈ ইমানেই ধন আহিব যেনেকে চুম্বকে আকৰ্ষণ কৰে তেনেকৈ ধন আকৰ্ষিত হ'ব আপোনাৰ ফালে এই 23 জানুৱাৰী বসন্ত পঞ্চমী একেবাৰে সাধাৰণ দিন নহয় এই দিনটো আপুনি ভুলতো এনেই নেখেদাব আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব যদি এই বিশেষ দিনটোত আপুনি মনে মনে এজনী গাইক এটা বিশেষ বস্তু খুৱাব পাৰে তেন্তে আপোনাৰ জীৱনত কেতিয়াও ধন টকা পইচাৰ অভাৱ নহ'ব এয়া শাস্ত্ৰসন্মত এক উপায় যিখিনিয়ে আপোনাৰ দৰিদ্ৰতাক নোহোৱা কৰি দিব একেবাৰে কংগাল একেবাৰে দৰিদ্ৰতাৰ সৈতে যুঁজি থকা জনেও হেনো ৰজাৰ দৰে থাকিব পাৰে এই বিশেষ দিনটোত গোমাতাক এটা বিশেষ বস্তু খুৱালে কাৰণ বসন্ত পঞ্চমীৰ মহত্ব বহুত বেছি যদি আপুনিও বিচাৰিছে এই বিশেষ উপায়টোৰ জৰিয়তে আপোনাৰ জীৱনটো সলনি হওক তেন্তে আপুনি এই ভিডিঅ'টো শেষলৈকে চাব নমস্কাৰ প্ৰিয় দৰ্শক আমাৰ সেকেণ্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ 23 জানুৱাৰী শুকুৰবাৰ বসন্ত পঞ্চমী এই বসন্ত পঞ্চমীতে আপুনি আপোনাৰ ভাগ্য সলাই পেলাব পাৰে আপোনাৰ ভাগ্য পৰিৱৰ্তনৰ এক পূৰ্ণ সুযোগ আপোনাৰ সন্মুখত মা লক্ষ্মী আপোনাৰ ঘৰলৈ আগমন হ'ব আই সৰস্বতীৰ অফুৰন্ত আশীৰ্বাদ আপুনি লাভ কৰিব পাৰিব এই বিশেষ দিনটোত এটা গুপ্ত উপায়ৰ জৰিয়তে পুনৰ কৈছোঁ 23 জানুৱাৰীৰ দিনটো একেবাৰে সাধাৰণ দিন নহয় এই দিনটোত বসন্ত পঞ্চমীৰ মহাপৰ্ব পালন কৰা হয় প্ৰতিজন ব্যক্তিয়ে এই দিনটোলৈ অধীৰ আগ্ৰহেৰে বাট চাই থাকে জীৱনত ধন সুখ আৰু সমৃদ্ধি পাবৰ কাৰণে এই দিনটোৰ গুৰুত্ব অপৰিসীম প্ৰায়ে আমি দেখোঁ মানুহে বহুত বেছি পৰিশ্ৰম কৰে এনেকুৱা বহু মানুহ আছে যি দিনে ৰাতিয়ে কাম কৰে মূৰৰ ঘাম মাটিত পেলাই কাম কৰাৰ পিছতো তেওঁলোক কিন্তু খালী হাতেৰেই থাকিবলগীয়া হয় ধন টকা পইচা হাতলৈ আহিলে পানীৰ দৰে তেওঁলোকৰ টকা পইচা খৰচ হয় আপুনিও কষ্ট কৰি যদি হাতত 2 পইচাও সাঁচিব পৰা নাই আৰু ধন টকা পইচাৰ সমস্যাৰ সৈতে যদি আপুনি যুঁজিয়ে থাকিবলগীয়া হৈছে তেন্তে এই কথাখিনি আজি আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ মই আপোনাক অনুৰোধ কৰিম কেই মুহূৰ্তমানৰ ভিতৰতে আপুনি এনেকুৱা কিছুমান কথা গম পাব যিখিনি আপোনাৰ জীৱনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব 1 ছেকেণ্ডৰ কাৰণেও এই ভিডিঅ'টো আধাতেই নেৰিব মই যি উপায়ৰ বিষয়ে এই ভিডিঅ'টোত ক'ম সেই উপায় যদি আপুনি মানি চলে তেন্তে আপোনাৰ জীৱনো শক্তিশালী হ'ব আৰু আপুনি আপোনাৰ জীৱনত চমৎকাৰী লাভ অৰ্জন কৰিব পাৰিব প্ৰিয় দৰ্শক হিন্দু ধৰ্মত গাইজনীক কেৱল এক জন্তু বুলি গণ্য কৰা হোৱা নাই পশুধন বুলি গণ্য কৰা হোৱা নাই গাইক মাতৃৰূপে হিন্দু ধৰ্মত পূজা কৰা হয় শাস্ত্ৰত স্পষ্টকৈ উল্লেখ আছে গোমাতাৰ শৰীৰত 33 কোটি দেৱী দেৱতাই বাস কৰে এবাৰ মাথো কল্পনা কৰক যদি আপুনি এজনী গাইৰ সেৱা কৰে তেন্তে আপুনি কেৱল সেই গাইজনীকেই ভোজন আগবঢ়োৱা নাই বৰঞ্চ 33 কোটি দেৱী দেৱতাক আপুনি ভোগ লগোৱাৰ সমান আৰু যেতিয়া 33 কোটি দেৱী দেৱতাক আপুনি একেলগে ভোগ লগোৱাৰ সুযোগ পাইছে আৰু সেই 33 কোটি দেৱী দেৱতা যদি আপোনাৰ প্ৰতি প্ৰসন্ন হয় তেন্তে পৃথিৱীৰ কি শক্তি আছে আপোনাক ধনী হোৱাৰ ক্ষেত্ৰত বাধা দিবলৈ কিন্তু বসন্ত পঞ্চমীত গাইক খোৱা বস্তু দিয়াৰ নিয়ম কিছু বেলেগ এই দিনটো বহুত বেছি গুৰুত্বপূৰ্ণ বসন্ত পঞ্চমী মা সৰস্বতীৰ দিন মা সৰস্বতীক এই বিশেষ দিনটোত পূজা প্ৰাৰ্থনা কৰা হয় এই দিনটোক জ্ঞানৰ দিন বুলি কোৱা হয় লগতে এই দিনটোত গুৰু গ্ৰহ অৰ্থাৎ বৃহস্পতি দেৱক প্ৰসন্ন কৰাৰ কাৰণে আটাইতকৈ ভাল দিন বুলি ধৰা হয় জ্যোতিষশাস্ত্ৰই কৈছে যিকোনো এজন ব্যক্তিৰ যদি গুৰু গ্ৰহ মজবুত কৰিবলৈ মন আছে তেন্তে এই বিশেষ দিনটোত বিধি বিধানৰ জৰিয়তে পূজা প্ৰাৰ্থনা কৰাটো খুবেই জৰুৰী কোনোবা এজন ব্যক্তিৰ গুৰু গ্ৰহ যদি শক্তিশালী হৈ থাকে তেন্তে সেইজন ব্যক্তিৰ জীৱনত কেতিয়াও ধন টকা পইচাৰ অভাৱ নহয় সেইখন ঘৰত সাক্ষাৎ মা লক্ষ্মীয়ে বাস কৰে আহক তেন্তে জানি লওঁ 23 জানুৱাৰী অৰ্থাৎ শুকুৰবাৰে বসন্ত পঞ্চমীৰ দিনটোত আপুনি কি কৰিব লাগিব আৰু কোনটো সময়ত আপুনি এই উপায় কৰিব লাগিব এটাকৈ
আপোনাক সকলো মই আজি সহজ সৰলভাৱে বুজাই দিম। সৰ্বপ্ৰথমে আপুনি বুজি লওক, এই বসন্ত পঞ্চমীৰ দিনটোত আপুনি কি খুৱাব লাগিব। বহুত ডাঙৰ কিবা কিবি খুৱাব লাগিব বুলি আপুনি ভাবিব নালাগে। যিটো বস্তু খুৱাব লাগিব একেবাৰে সাধাৰণ, আপোনাৰ ঘৰতেই পাব, আপোনাৰ পাকঘৰতেই পাব। কিন্তু এই বিশেষ বস্তুটো বনোৱা বা খুওৱাৰ পদ্ধতি একেবাৰে অসাধাৰণ। বসন্ত পঞ্চমীৰ দিনটোত অৰ্থাৎ 23 জানুৱাৰী শুকুৰবাৰ সৰস্বতী পূজাৰ দিনা আপুনি সোনকালে বিচনাখন ত্যাগ কৰিব লাগিব। এটাই চেষ্টা কৰিব, সূৰ্য উদয় হোৱাৰ পূৰ্বেই আপুনি যাতে বিচনাখন ত্যাগ কৰিব পাৰে। শুই উঠাৰ পিছত আপুনি নিত্য কৰ্ম কৰিব। স্নান কৰাৰ সময়ত যদি আপুনি স্নান কৰা পানীখিনিত সামান্য পৰিমাণৰ হালধি মিক্স কৰি গা ধুব পাৰে, তেন্তে এইখিনি বহুত বেছি শুভ। অকণমান হালধি দি আপুনি যদি গা ধুইছে, তেন্তে আপোনাৰ শৰীৰ আৰু মন দুয়োটাই পবিত্ৰ হ'ব। স্নান কৰাৰ পিছত আপুনি হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিব। যদি আপোনাৰ লগত হালধীয়া ৰঙৰ বস্ত্ৰ নাই, তেন্তে আপুনি যিকোনো পৰিষ্কাৰ বস্ত্ৰ ধাৰণ কৰিব। কেৱল মাত্ৰ এটাই মনত ৰাখিব, সেই দিনটোত আপুনি ক'লা বা নীলা ৰঙৰ কাপোৰ যাতে নিপিন্ধে। হালধীয়া ৰঙৰ বস্ত্ৰ ভগৱান বিষ্ণু আৰু দেৱগুৰু বৃহস্পতিৰ বহুত বেছি প্ৰিয়। এই ৰঙে আপোনাৰ ভাগ্য উজ্বলাই তুলিব। এতিয়া আপুনি কি কৰিব লাগিব? স্নান কৰাৰ পিছত আপুনি কি কৰিব লাগিব? আপুনি পাকঘৰলৈ যাব। সেই পাকঘৰত আপুনি ৰুটি বনাব, এখন দুখন ৰুটি বনাব। মনত ৰাখিব, যি ৰুটি বনাব, আপুনি আপোনাৰ ঘৰত যিখন ৰুটি বনাব, সেইখন প্ৰথম ৰুটি হ'ব লাগিব। যেতিয়া আপুনি আটাখিনি মঠিব, সেই আটাখিনিত অকণমান হালধি আৰু অকণমান গুড় মিহলাবলৈ নাপাহৰিব। মনত ৰাখিব, আপুনি আপোনাৰ ঘৰৰ প্ৰথমখন ৰুটি বনাবলৈ আটাখিনি যেতিয়া মঠিব, তাত অকণমান হালধি আৰু অকণমান গুড় মিহলাবলৈ নাপাহৰিব। তাৰপিছত সেই আটাখিনি মঠি তাৰ পৰা এখন সুন্দৰ ৰুটি বনাওক। ৰুটিখন বনোৱাৰ পিছত আপুনি আৰু এটা প্ৰস্তুতি কৰিবই লাগিব। 23 জানুৱাৰী যিহেতু বসন্ত পঞ্চমী, আপুনি 22 জানুৱাৰীৰ ৰাতি শোৱাৰ পূৰ্বে অলপমান চানা দাইল পানীত মিহলাই ৰাখক। 22 জানুৱাৰীৰ ৰাতি যেতিয়া আপুনি চানা দাইলখিনি পানীত তিয়াই থ'ব, ৰাতিপুৱালৈ সেই দাইলখিনি ভালদৰে ফুলি যাব। বসন্ত পঞ্চমীৰ দিনা অৰ্থাৎ 23 জানুৱাৰীৰ পুৱা সেই তিয়াই থোৱা চানা দাইলখিনি আপুনি টুকিব, তাত অকণমান গুড় মিহলাব। এতিয়া আপোনাৰ হাতত দুটা বস্তু, এটা হৈছে অকণমান হালধি আৰু গুড় মিহলোৱা ৰুটি, আনটো তিয়াই থোৱা চানা দাইল। এতিয়া আপুনি সেই ৰুটিখিনিৰ ওপৰত অকণমান বিশুদ্ধ ঘি লগাই লওক। বিশুদ্ধ ঘি অৰ্থাৎ ঘৰুৱা যিখিনি ঘি আছে, এয়া হৈছে শুক্ৰ গ্ৰহৰ প্ৰতীক, যিখিনিয়ে জীৱনলৈ সুখ আৰু ঐশ্বৰ্য আনে। ঘিখিনি লগোৱাৰ পিছত সেই ৰুটিখনত তিয়াই থোৱা চানা দাইলখিনি আৰু গুড় অকণমান ৰাখক। এই গোটেই সামগ্ৰীখিনি এতিয়া আপোনাৰ ওচৰত প্ৰস্তুত হৈ আছে। এয়া একেবাৰে সাধাৰণ ভোজন নহয়, এয়া এনেকুৱা এক মহাপ্ৰসাদ, যিখিনিয়ে আপোনাৰ বন্ধ হৈ থকা ভাগ্য মুকলি কৰি দিব পাৰে। এতিয়া আহিব এই উপায়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো। আপুনি সেই ৰুটিখন লৈ গৌমাতাৰ ওচৰলৈ যাওক। কিন্তু এই সময়ছোৱাত আপুনি এক বহুত বেছি কঠোৰ নিয়ম পালন কৰিব লাগিব। সেই নিয়ম হৈছে মৌনতা। হয়, যেতিয়া আপুনি এই ৰুটিখন লৈ ঘৰৰ পৰা ওলাই যাব, তেতিয়া আপুনি ৰাস্তাত কাৰো সৈতে কথা নাপাতিব, কাকো নামাতিব, একেবাৰে মৌন হৈ যাব। যদি আপোনাক কোনোবাই মাতেও আপুনি ৰৈ নিদিব, একো মুখেৰে নামাতিব। কেৱল আপুনি মনতেই নিজৰ মনোকামনা, নিজৰ মনৰ ইচ্ছা স্মৰণ কৰিব। আপুনি নিজৰ মনৰ ইচ্ছাখিনি এইকাৰণেই স্মৰণ কৰিব, এইকাৰণেই উচ্চাৰণ কৰিব মনে মনে, কাৰণ আপুনি যি গুপ্ত দান আৰু যি গুপ্ত উপায় কৰিছে, তাৰ পৰা আপুনি আপোনাৰ লাভখিনি পাবই লাগিব। যদি আপুনি বৰঢোল পিটি সকলোকে এইবোৰ কথা ক'বলৈ আৰম্ভ কৰে, তেতিয়াহ'লে যিকোনো একোটা বস্তুৰ শক্তি দুৰ্বল হৈ পৰে। সেইকাৰণে আপুনি যিটো কাম কৰিব, সেইটো মৌন হৈ দৃঢ়তাৰে একাগ্ৰতাৰে কৰিব। যেতিয়া আপুনি সেই গৌমাতাৰ ওচৰ পাবগৈ, সৰ্বপ্ৰথমে দূৰৰ পৰাই গৌমাতাক প্ৰণাম কৰিব। মনত ৰাখিব, গৌমাতাত 33 কোটি দেৱী দেৱতাই বাস কৰে। গৌমাতাক প্ৰণাম কৰা মানে 33 কোটি দেৱী দেৱতাক প্ৰণাম কৰা। মনতেই গৌমাতাৰ চৰণ স্পৰ্শ কৰিব। তাৰপিছত খুব মৰমেৰে, প্ৰেম আৰু আদৰেৰে সেই ৰুটি
গোমাতালৈ অৰ্পণ কৰিব, মানে গোমাতাক খুৱাই দিব। ৰুটি খুওৱাৰ সময়ত আপোনাৰ সোঁ হাতখনেৰে গাইজনীৰ গলধনত আপুনি স্পৰ্শ কৰিব, মৰমেৰে হাত বোলাব, গাইৰ গলধনত স্পৰ্শ কৰিব। আমাক শাস্ত্ৰই কৈছে, যেতিয়া আমি গাইৰ গলধন হাতেৰে স্পৰ্শ কৰোঁ, আমাৰ হস্তৰেখাত যি দুৰ্ভাগ্য থাকে সেই দুৰ্ভাগ্য হেনো নোহোৱা হৈ পৰে। গাইৰ গলধনৰ পৰা ওলোৱা ইতিবাচক শক্তিয়ে, মানে পজিটিভ এনাৰ্জিয়ে আমাৰ গোটেই সৰ্ব শৰীৰত প্ৰৱেশ কৰে আৰু গাই মাতাক সেই ৰুটি খুওৱাৰ পিছত আমাৰ সৰ্ব শৰীৰত প্ৰৱেশ কৰে, যাৰ বাবে দুৰ্ভাগ্য নোহোৱা হয়। যেতিয়া আপুনি সেই গাই মাতাক ৰুটি খুৱাব, আপুনি মনতেই প্ৰাৰ্থনা কৰিব, ক'ব, হে গো মাতা, মই বহুত বেছি দুখত আছোঁ, তুমি মোৰ ঘৰৰ সমস্ত দুখ দৰিদ্ৰতা দূৰ কৰিবা। মোৰ মূৰৰ ওপৰত যি ধাৰৰ বোজা আছে, এই বোজা তুমি নোহোৱা কৰিবা। মোৰ সন্তানক সুবুদ্ধি দিবা, সৎ পথেৰে মোকো আগুৱাই নিবা। মোৰ যি আৰ্থিক সংকট আছে, এই সংকট নোহোৱা কৰি মোৰ মনৰ ইচ্ছাখিনি পূৰণ কৰিবা। বিশ্বাস কৰক, গোমাতাৰ দুচকুত ইমান বেছি কৰোণা আছে, তেওঁৰ নিজৰ ভক্তৰ প্ৰাৰ্থনা খুব সোনকালেই শুনে আৰু সোনকালেই মনোকামনা পূৰ্ণ কৰে। গোমাতাৰ এটা মাত্ৰ শব্দই আপোনাৰ জীৱনৰ সমস্ত কষ্ট নোহোৱা কৰি দিব পাৰে। ৰুটি খুওৱাৰ পিছত আপুনি সেই স্থানৰ পৰা মনে মনে উভতি আহক। উভতি অহাৰ সময়ত আপুনি ভুলতো পিছলৈ ঘূৰি নাচাব। চিধাই আপুনি নিজৰ ঘৰলৈ আহিব আৰু হাত মুখ ধুই নিজৰ কামখিনি কৰাত লাগি যাব। এতিয়া মই আপোনাক কওঁ, এই সৰু উপায়টোৰ জৰিয়তে আপোনাৰ কি কি লাভ হ'ব। সকলোতকৈ প্ৰথমটো লাভ, আপোনাৰ হাতলৈ ধন অহাৰ পথ মুকলি হৈ যাব। যদি আপোনাৰ ক'ৰবাত ধন ফচি আছে, তেন্তে সেই টকা আপুনি খুব সোনকালেই উভতাই পাব। যদি আপুনি চাকৰি কৰে আৰু আপুনি যদি চাকৰিত উন্নতি হোৱাটো বিচাৰিছে, তেন্তে সেইখিনিৰ আপুনি মুখ দেখিব। যদি আপুনি কিবা ব্যৱসায় কৰি আছে, তেন্তে আপোনাৰ ব্যৱসায়ত দুগুণ মুনাফা আপুনি অৰ্জন কৰিব পাৰিব। যিখন ঘৰত গোমাতাৰ সেৱা হয়, সেইখন ঘৰত হেনো কেতিয়াও অন্ন ধনৰ অভাৱ নহয়। দ্বিতীয়টো লাভ কি হ'ব জানে? আপোনাৰ ঘৰখনত যি হাই কাজিয়া চলি আছে, কোনো ধৰণৰ কথা বতৰা নোহোৱাকৈ ঘৰখনৰ ভিতৰত ক্লেশ বিদ্বেষ বাঢ়ি যায়। স্বামী স্ত্ৰীৰ মাজত কাজিয়া হয়, স্বামী স্ত্ৰীৰ কথা বতৰাবোৰ নিমিলা হয়, ককাইৰ ভাইৰ মাজত কাজিয়া হয়। এই সকলোবোৰ কিয় হয় জানে? এক নেতিবাচক শক্তিৰ কাৰণে, নিগেটিভ এনাৰ্জিৰ কাৰণে। গাইক যেতিয়া আপুনি গুড় খুৱাব, চানা দাইল খুৱাব, তেতিয়া আপোনাৰ ঘৰখনৰ পৰা নিগেটিভিটি দূৰ হ'ব আৰু ঘৰ পৰিয়ালত প্ৰেম প্ৰীতি বাঢ়ি যাব। তৃতীয়টো লাভ অতি গুৰুত্বপূৰ্ণ, সেয়া হৈছে গ্ৰহ দোষৰ পৰা মুক্তি। যদি আপোনাৰ কুণ্ডলীত ৰাহু কেতুৱে সমস্যাৰ সৃষ্টি কৰি আছে বা শনিৰ সমস্যাত যদি আপুনি ভুগি আছে, তেন্তে গাইক সেৱা কৰাতকৈ আৰু বেলেগ দ্বিতীয় উপায় নাই। যদি আপুনি গাইক বিধি বিধানৰ জৰিয়তে সেৱা কৰে আৰু গাইৰ ঠেংখনৰ যি খুৰা, সেই তাৰ যদি ধূলি আপোনাৰ শিৰত কেনেবাকৈ পৰে, তেতিয়াহ'লে আপোনাৰ সমস্ত পাপ নোহোৱা হৈ যাব। প্ৰিয় দৰ্শক, বসন্ত পঞ্চমী যিহেতু মা সৰস্বতীৰ দিন, বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীক যিহেতু সেই দিনটোত পূজা প্ৰাৰ্থনা কৰা হয়, যদি আপোনাৰ সন্তান পঢ়া শুনাত দুৰ্বল, পঢ়া শুনাৰ পৰা আপোনাৰ সন্তানৰ মন যদি বিচলিত হয়, তেন্তে আপুনি আপোনাৰ সন্তানৰ হাতেৰে এই উপায় নিশ্চিতভাৱে কৰাওক। গাইক চানা দাইল খুৱাওক, গুৰুগ্ৰহ আপোনাৰ শক্তিশালী হ'ব, যাৰ ফলত আপোনাৰ বুদ্ধি ক্ষিপ্ৰ হ'ব আৰু আপোনাৰ সন্তানে পঢ়া শুনাত আগবাঢ়িব পাৰিব। কিন্তু এই উপায় কৰাৰ সময়ত কিছুমান সাৱধানতা অৱলম্বন কৰাটো খুবেই জৰুৰী, বৰঞ্চ ইয়াৰ বিপৰীত ফলহে আপুনি লাভ কৰিব। প্ৰথম সাৱধানতা হৈছে, গাইক কেতিয়াও বাঁহী ৰুটি বা শুকান ৰুটি নোখোৱাব। এয়া গোমাতাক অপমান কৰাৰ সমান। সদায় সতেজ, মানে যিটো আপুনি ৰুটি বনাব, লগে লগে সেইটো গাইক খুৱাব। দ্বিতীয় সাৱধানতাটো হৈছে, কেতিয়াও প্লাষ্টিকৰ থালিত ৰুটিখন থৈ আপুনি গাইক নোখোৱাব। বহু মানুহে কি কৰে, প্লাষ্টিকৰ থালি বা ডিছপ'জেবলৰ এখন থালিত ৰুটিখন লৈ গাইৰ সন্মুখলৈ লৈ যায় আৰু তেনেকৈ গোমাতাক সেইখিনি প্ৰদান কৰে। এয়া বহুত বেছি ডাঙৰ পাপ বুলি কোৱা হৈছে। যদি প্লাষ্টিকৰ থালিখনত বা ডিছপ'জেবল থালিখনত আপুনি গোমাতাৰ ওচৰলৈ সেই ৰুটি লৈ গৈছে, তেতিয়াহ'লে সেইখনো যদি তেওঁ খাইছে, তেওঁৰ স্বাস্থ্যৰ কাৰণে এয়া ভয়ংকৰ হ'ব পাৰে। আপুনি পুণ্যৰ পৰিৱৰ্তে পাপৰহে অংশীদাৰ হ'ব পাৰে। তৃতীয় সাৱধানতাটো হৈছে, ৰুটি খুওৱাৰ সময়ত মনত আপুনি কোনো সন্দেহ নাৰাখিব। কেতিয়াও এবাৰলৈও নাভাবিব
এইখিনি কৰিছোঁ কিবা লাভ হ'ব জানো? সম্পূৰ্ণ বিশ্বাস আৰু শ্ৰদ্ধাৰেহে সেই উপায় কৰিব। ভগৱানে সেইজনকহে সহায় কৰে যাৰ আস্থা আৰু বিশ্বাস একেবাৰে সবল। এটা সৰু কাহিনী মই আপোনাক শুনাব খুজিছোঁ, যিটো কাহিনীৰ জৰিয়তে আপুনিও গম পাব বিশ্বাসৰ শক্তি কিমান বেছি প্ৰবল হয়। এবাৰ এজন বহুত দুখীয়া মানুহ আছিল। মানুহজন থাকিবলৈ মানুহজনৰ ঘৰ এটাও ভালকৈ নাছিল। তেওঁ সদায় মন্দিৰৰ বাহিৰত ভিক্ষা খোজে। এদিন তেওঁ দেখিলে এজন মহাজনে নিজৰ চিকচিকীয়া নতুন গাড়ীখনৰ পৰা নামিছে আৰু তেওঁৰ কাষতেই থকা গোমাতাক খুব মৰমেৰে গুড় আৰু ৰুটি খুৱাইছে। সেই দুখীয়া মানুহজনে সেই মহাজনজনক সুধিলে, মহাজন বাবু, আপুনিতো ইমান ধনী মানুহ, তাৰপিছতো আপুনি এইখিনি কিয় কৰিছে? মহাজনজনে মিচিকিয়াকৈ হাঁহি ক'লে, আৰে, আজি মই যিটো স্থানত আছোঁ এই সকলোতো এই গোমাতাৰেই কৃপা। এটা সময় আছিল মোৰ লগত খাবলৈ একোৱেই নাছিল। তেতিয়াই মোক এজন সন্তই এই মহা উপায় দিলে। মই নিয়ম বনাই ল'লোঁ, মই ভোকত থাকিলেও মই নিজৰ ঘৰত বনোৱা প্ৰথমখন ৰুটি সদায় গোমাতাকেই খুৱাম। আজি চোৱা, গোমাতাই মোক সকলো দিছে। মহাজনজনৰ সেই কথা শুনি দুখীয়া মানুহজনৰ চকুলো ওলাই আহিল। সেইদিনাই সেই দুখীয়া মানুহজনে সংকল্প ল'লে, নিজে আধাপেটীয়া হৈ থাকিলেও প্ৰথমখন ৰুটি সদায় সেই দুখীয়া মানুহজনে গোমাতাক খুওৱাৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিলে। আৰু চমৎকাৰ চাব, কেইমাহমানৰ ভিতৰতে সেই দুখীয়া মানুহজনে এটা সৰু চাকৰি পালে। লাহে লাহে সেই দুখীয়া মানুহজনে পৰিশ্ৰম আৰু সততাৰে কাম কৰি আজি এক সুখী জীৱন যাপন কৰিবলৈ সক্ষম হৈছে। প্ৰিয় দৰ্শক, যদি সেই দুখীয়া মানুহজনৰ ভাগ্য সলনি হ'ব পাৰে, তেন্তে আপোনাৰনো কিয় নোৱাৰে? কেৱল মাত্ৰ সঠিক আৰম্ভণিৰ প্ৰয়োজন। আৰু এই আৰম্ভণি হোৱাৰ পিছত আপোনাৰ হাতলৈ সুযোগ নিশ্চিতভাৱে আহিবই। আৰু এই বসন্ত পঞ্চমীতে আপুনি সেই সঠিক আৰম্ভণিখিনি কৰিবলৈ চেষ্টা কৰক। যদি আপুনি চহৰত থাকে, আপুনি যদি ফ্লেটত থাকে, আপোনাৰ ওচৰে পাঁজৰে যদি গোমাতা নাই, তেন্তে আপুনি কি কৰিব? এই প্ৰশ্নটো বিভিন্নজনৰ পৰা আমালৈ আহেই। প্ৰিয় দৰ্শক, আপুনি চিন্তা কৰাৰ কোনো কাৰণ নাই। আপুনি যিকোনো এখন গোশালালৈ যাব, সেই গোশালালৈ গৈ আপুনি নিজ হাতেৰে গোমাতাক ৰুটি খুৱাওক। যদি সেইখিনিও সম্ভৱ নহয়, তেন্তে সামান্য পৰিমাণৰ অৰিহণা গোশালাত দান কৰক। কিন্তু চেষ্টা এটাই কৰিব, আপুনি নিজ হাতেৰে যাতে গোমাতাক ৰুটিখন খুৱাব পাৰে। কাৰণ যেতিয়া গোমাতাৰ জিভাখন আপোনাৰ হাতত স্পৰ্শ হ'ব, তেতিয়াই আপোনাৰ ভাগ্য সলনি হ'ব। আৰু এটা কথা, বসন্ত পঞ্চমীৰ দিনটোত আপোনাৰ ঘৰখনত সাত্ত্বিকতা বজাই ৰাখিব। সেই বিশেষ দিনটোত আপুনি ঘৰত মাছ, মাংস, মদিৰা, কণী, পিঁয়াজ, নহৰু আদি প্ৰয়োগ ভুলতো নকৰিব। ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব। ঘৰখনত ৰাতিপুৱা আৰু গধূলি চাকি জ্বলাবলৈ নাপাহৰিব। আপুনি এনেকুৱা কৰিলে মহালক্ষ্মী প্ৰসন্ন হ'ব। প্ৰিয় দৰ্শক, মানৱ জীৱন একেবাৰেই সৰু, গতিকে দুচিন্তা দুৰ্ভাৱনাৰ মাজত কেতিয়াও নিজৰ জীৱনটো বৰবাদ নকৰিব। কাৰণ আমাৰ শাস্ত্ৰই প্ৰতিটো সমস্যাৰ সমাধান আমাক স্পষ্ট ৰূপত দি গৈছে। কেৱল আমি বিশ্বাসেৰে সেইখিনি কৰাটো জৰুৰী। 23 জানুৱাৰীৰ দিনটোত আপোনাৰ কাৰণে এক সোণালী সুযোগ। গতিকে এই সোণালী সুযোগ আপুনি আপোনাৰ হাতৰ পৰা ওলাই যাবলৈ নিদিব। যেতিয়াই আপুনি নিজ হাতেৰে গোমাতাক ৰুটি খুৱাব, আপুনি এক অদ্ভুত শান্তি লাভ কৰিব। আপোনাৰ এনেকুৱা লাগিব আপোনাৰ যেন সকলো সমস্যা নোহোৱা হৈ গৈছে, আপোনাৰ সকলো বোজা যেন নোহোৱা হৈ পাতল হৈ গৈছে জীৱনটো। আৰু এই শান্তিয়ে, এই পজিটিভিটিয়ে আপোনাৰ এটা নতুন দিনৰ আৰম্ভণি হ'ব। গতিকে এই 23 জানুৱাৰীৰ বসন্ত পঞ্চমীৰ দিনটোত আমি উল্লেখ কৰা কামখিনি কৰিবলৈ আপুনি নাপাহৰিব। ভিডিঅ'টো সন্দৰ্ভত আপোনাৰ মতামত আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নিয়মিত পাবৰ বাবে আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।